আছে দেখা নাই তুমি কোন গাঁৱৰে ৰূপহী হেল্ল' গাইছ আপোনালোকে এই প্ৰকাণ্ড গছডাল দেখা পাইছে এই গছডাল কাটিব এই গছডাল আছিল জলজলি বাথৌ মন্দিৰৰ জলজলি বাথৌ মন্দিৰ বা টিং বেয়া হোৱাৰ বাবে গছডাল কাটিব আৰু গছডাল কটাৰ কাৰণে আজি কমিটিয়ে গছ কটা মানুহ গছডাল বিক্ৰী কৰি পেলাইছে গতিকে গছ কটা চাওক আপুনি গাছ কেনেকৈ কাটিব গাছ কটাৰ কাৰণে গাছত উঠি যোৱা টেকনিক আপোনালোকে স্ক্ৰীণত দেখা পাই আছে যে কেনেকৈ গাছৰ ওপৰত উঠি যায় আৰু উঠি যায় গাছডাল কেনেকৈ কাটিব কেনেকৈ আপডেট এই সম্পূৰ্ণ ভিডিঅ' আপোনালোকে ৰবিন ব্লগত চাই আছে আৰু যিসকলে ৰবিন ব্লগত আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব তাৰপিছত শেষলৈকে চাব চাই লাইক আৰু কমেণ্ট দিব গতিকে চাওক এই এটা টেকনিক বা এটা কৌশল অকল যদি টেকনিক বা কৌশল নহয় এটা সাহস লাগিব কিয় সাহসলৈ এডাল ৰুচিৰে আকৌ দেখা পাইছে আকৌ আপোনালোকে দেখা পাইছে একডাল গছৰ পৰা আন একডাল গছলৈকে কেনেকৈ মানে ট্ৰেন্সফাৰ হয় বা বগাই আহি আছে ট্ৰেন্সফাৰ হৈ অহা বুলি ক'লোঁ মই ইয়াৰ কাৰণে যে এডাল গছৰ পৰা আন এডাল গাছত কেনেকৈ আহি আছে কেনাই টেকনিক গতিকে ওপৰৰ গছৰ ঠানিবিলাক কাটি তলত পেলাই দিয়াৰ পিছত মহিলাসকলে বা মহিলাবিলাকে তিৰোতাবিলাকে কেনেকৈ গছৰ ঠানিবিলাক লৈ দৌৰা দৌৰি কৰি আছে তাৰমানে কি তেওঁলোকক খৰি বনাব গতিকে যাই যেনেকৈ পাৰে ঠানি লৈ মানে নিজৰ ভাগত ঠানি লৈ দৌৰা দৌৰি কৰিছে গতিকে গছ কটা মানুহে চাগে তেওঁলোকক এইটো কথা কৈছে যে কোৱা হৈছে যে তেওঁ গছৰ সৰু ঠানিবিলাক লৈ নাযায় মানে গছ কটা মানুহজনে হৈছে হাতত মিচিং লৈ তেওঁ কৈছে এইয়া আকৌ মই কৈছোঁ যে এইবাৰ ওপৰত ঠানি কাটা হ'ল বা ঠানি কাটা হোৱাৰ পাছত কেনেকৈ নামি আহিল ৰছীডাল ওপৰত বান্ধাছে আৰু তলত দুজন মানুহ ধৰি আছে তেওঁ এই ৰছী দি বগাই নামি আহিল গতিকে আচৰিত টেকনিক বা আচৰিত সাহস আমি যিবোৰ যে মানে পাহাৰৰ টিলাত উঠি যাব যেনে সাহস লাগে ঠিক এডাল গছত উঠি গছ কটাটো কম সাংঘাতিক কথা নহয় আচৰিত কথা এই কাম সকলোৱে কৰিব নোৱাৰে আৰু এই কাম যিবিলাক সাহসী যিবিলাক টেকনিকেল গছত উঠা তেওঁলোকেহে পাৰে বন্ধুসকল আপোনালোকে ভিডিঅ' সকলোকে চাই কমেণ্ট দিব আৰু আকৌ লগ পাম আপোনালোকক অন্য এটা নতুন ভিডিঅ'